নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজিৰ ভিডিঅ'টোত মই 2022 চনত হ'ব লগা আছাম কমন এক্সামিনেশ্যনৰ বাবে কেইজনমান বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধিসমূহৰ বিষয়ে জনাব বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আহকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, অগ্নিকবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। 2 নম্বৰ, অসম কেশৰী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। 3 নম্বৰ, অতিনিন্দ্যবাদী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নলিনীবালা দেৱী। 4 নম্বৰ, অসম গৌৰৱ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব হেম বৰুৱা। 5 নম্বৰ, উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। 6 নম্বৰ, কৰ্মবীৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নবীন চন্দ্ৰ বৰদলৈ। 7 নম্বৰ, কলাগুৰু বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুপ্ৰসাদ ৰাভা। 8 নম্বৰ, কবিতা কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অম্বেশ্বৰ চেতিয়া ফুকন। 9 নম্বৰ, গীতিকবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব পাৰ্বতী প্ৰসাদ বৰুৱা। 10 নম্বৰ, ত্যাগবীৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব হেমচন্দ্ৰ বৰুৱা। 11 নম্বৰ, দেশভক্ত বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব তৰুণৰাম ফুকন। 12 নম্বৰ, দেশপ্ৰাণ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব লক্ষীধৰ শৰ্মা। 13 নম্বৰ, বীৰবালা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কনকলতা বৰুৱা। 14 নম্বৰ, বকুল বনৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱা। 15 নম্বৰ, বনফুলৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। 16 নম্বৰ, নটসূৰ্য বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ফণী শৰ্মা। 17 নম্বৰ, জিকিৰ সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰেকিবুদ্দিন আহমেদ। 18 নম্বৰ, লৌহ মানৱ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিষ্ণুৰাম মেধি। 19 নম্বৰ, বিহগী কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। 20 নম্বৰ, বিপ্লৱী কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব প্ৰসন্নলাল চৌধুৰী। 21 নম্বৰ, বাগ্মী বৰ অৰ্থাৎ ককা বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব নীলমণি ফুকন। 22 নম্বৰ, ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আনন্দ চন্দ্ৰ আগৰৱালা। 23 নম্বৰ, পাপৰিৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব গণেশ গগৈ। 24 নম্বৰ, প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। 25 নম্বৰ, লোকনায়ক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অমীয় কুমাৰ দাস। 26 নম্বৰ, লোকবন্ধু বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ডাক্তৰ ভুৱনেশ্বৰ বৰুৱা। 27 নম্বৰ, সাহিত্যাচাৰ্য বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব অতুল চন্দ্ৰ হাজৰিকা, মিত্ৰদেৱ মহন্ত আৰু চৈয়দ আব্দুল মালিক। 28 নম্বৰ, ধনী কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা। 29 নম্বৰ, অভিনয়াচাৰ্য বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ব্ৰজনাথ শৰ্মা। 30 নম্বৰ, সোণিত কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব গজেন বৰুৱা। 31 নম্বৰ, সাহিত্য ৰত্ন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। 32 নম্বৰ, শেৱালী কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰত্নকান্ত বৰকাকতি। 33 নম্বৰ, নিজৰাৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব শৈলধৰ ৰাজখোৱা। 34 নম্বৰ, জ্ঞান মালিনীৰ কবি বুলি কাক কোৱা হয়?
ইয়াৰ উত্তৰটো হ'ব মফিজুদ্দিন আহমেদ হাজৰিকা। ৩৫ নম্বৰ, প্ৰাচ্য পণ্ডিত বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ। ৩৬ নম্বৰ, সদস্য মহীয়ান বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব কৃষ্ণকান্ত সন্দিকৈ আৰু মহেশ্বৰ নেওগ। ৩৭ নম্বৰ, সেউজ কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব পৰাগধৰ চলিহা। ৩৮ নম্বৰ, ৰঙাজিয়াৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব মহিম বৰা। ৩৯ নম্বৰ, খৰিকাজাইৰ কবি বুলি কাক কোৱা যায়? ইয়াৰ উত্তৰটো হ'ব ভৱানন্দ ৰাজখোৱা। ৪০ নম্বৰ, বনকোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব আনন্দীৰাম দাস। ৪১ নম্বৰ, অসমৰ বেকন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব সত্যনাথ বৰা। ৪২ নম্বৰ, লুইত কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰ বৰুৱা। ৪৩ নম্বৰ, নাট্য প্ৰভাকৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব সত্যপ্ৰসাদ বৰুৱা। ৪৪ নম্বৰ, সাহিত্যৰথী অথবা ৰসৰাজ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। ৪৫ নম্বৰ, ৰূপকোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। ৪৬ নম্বৰ, গণশিল্পী বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব বিক্ৰম সিং ইয়েন। ৪৭ নম্বৰ, জননায়ক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব দেৱেশ্বৰ শৰ্মা। ৪৮ নম্বৰ, প্ৰেম আৰু ৰ'দালিৰ কবি বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব হীৰেন ভট্টাচাৰ্য। ৪৯ নম্বৰ, লোকপ্ৰিয় বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। আজিৰ শেষৰ প্ৰশ্ন অৰ্থাৎ ৫০ নম্বৰ, লোকপ্ৰাণ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব মতিৰাম বৰা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। লগতে যিসকলে প্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব